প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়াও নাজানে যে বৰ্তমান চৰকাৰী ঘৰৰ কোনটো লিষ্টৰ পইচা সোমাই আছে আৰু আপোনালোকে কেনেকুৱাকৈ চাব লাগিব লিষ্টটো, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ নতুন জিঅ'টেক হোৱা লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা কোনটো লিষ্ট হয়। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা লিষ্টটো চেক কৰিব। আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব লিষ্টটো চেক কৰিবলৈ হ'লে। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহিব লাগিব এইটো অপশ্যনত। অহাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত এটা অপশ্যন দি আছে জিঅ'টেক হাউচ লিষ্ট লিংক। এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ এতিয়া অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দি আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব চনটো দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব একেবাৰে তলত চাব দিয়া আছে 25, 26। আপোনালোকে ইয়াৰ পৰা চনটো 25, 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মানে যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমিনিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাৰ্জেন নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ লিষ্টত নাম থাকিব। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদিও সোমোৱা নাই, তেনেহ'লে কিন্তু অতি সোনকালে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ লিষ্টটো চোৱা নাই, আপোনালোকে এনেকুৱাকৈ লিষ্টটো আজিয়ে চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে, তেনেহ'লে আপোনালোকে ঘৰৰ পইচা লাভ কৰিব বা আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা।